এতিয়া হয়তো আমি মিনিটত 1 লাখ লিটাৰমান পানী আমি বাহিৰলৈ উলিয়াবলৈ সক্ষম হ'ম। আমি দিনত এই স্থানলৈ আহিছিলোঁ। এই স্থানটো হ'ল দিচাংমুখৰ অফলা, আৰু এই অফলাতে এখন চুইচ গেট আছে। এই চুইচ গেটেদিয়ে ৰৌমাৰী চুইচ গেটেদিয়ে ব্ৰহ্মপুত্ৰলৈ এই জমা হৈ থকা পানীখিনি পাৰ হৈ যায়। মই দিনতে কৈছিলোঁ যে মেটেকা আহি চুইচ গেটৰ সন্মুখভাগত ৰৈ যায়হি আৰু পানী যোৱাত বাধাগ্ৰস্ত কৰে, আৰু সেইকাৰণে দিনত আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক কৈছিলোঁ যে 24/7 আমি যাতে মেটেকাখিনি গুচাই থাকিব পাৰোঁ আৰু পানীখিনি গৈ থাকিব পাৰে, কাৰণ 4খন গেটেদিয়ে এই পানীখিনি নিষ্কাশিত হয়। হয়তো এতিয়া আন্ধাৰ কাৰণে আপোনালোকে দেখা নাই, বিস্তীৰ্ণ এটা অঞ্চল, দূৰত এটা লাইট জ্বলি আছে। এই লাইটটো আপোনালোকে যদি মন কৰিছে, এই লাইটটোলৈ হয়তো 1 কিলোমিটাৰমান হ'ব। এই 1 কিলোমিটাৰ এনেকৈ মথাউৰি, সেই লাইটটো সন্মুখত দেখিছে, সেইটো 1 কিলোমিটাৰমান দূৰত, আৰু এই বিস্তীৰ্ণ অঞ্চলটো মেটেকাৰে ভৰপূৰ হৈ আছে। আৰু দৰিকাখন আহি এই বিশাল এৰিয়াটোতে পৰিছেহি, আৰু 3টামান চেনেলেৰে পানীখিনি নিষ্কাশিত হয়, দিখৌতো পৰে, আৰু ইয়াত অৱস্থিত 3খন স্লুইচ গেটত পৰে। আৰু এই চুইচ গেটকেইখনেদি যোৱা পানীভাগ কিবা কাৰণত যদি বন্ধ হয়, বেতবাৰী অঞ্চলেই হওক, পলুৱাখানী অঞ্চলেই হওক, বানমুখ অঞ্চলেই হওক, অথবা বেতবাৰীলৈ অহা নাজিৰা অঞ্চলৰ পানীখিনিয়ে হওক বা শিৱসাগৰ চহৰৰ পানীখিনিয়ে হওক, বহুদিন ধৰি তাত ৰৈ থাকিব, আৰু সেইকাৰণে ব্ৰহ্মপুত্ৰলৈ পানীখিনি পঠিয়াই দিয়াৰ আমি প্ৰয়াস অব্যাহত ৰাখিছোঁ। ডিৱাটাৰিং ইকুইপমেণ্টছ আনি আমি মিনিটত 24,000 লিটাৰ পানী আমি পঠিওৱাৰ কাম আৰম্ভ কৰিছোঁ গধূলি 6 বজাৰ পৰা। তেওঁলোকৰ ওচৰত আৰু তেনেকুৱা ধৰণৰ পাম্প আছে, সেই পাম্পো আমি ইয়ালৈ ইনষ্টল কৰিবৰ কাৰণে, আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ONGC আনি আছে, কিন্তু যথেষ্ট গধুৰ ইকুইপমেণ্টছ, সেইকাৰণে অনাৰ ক্ষেত্ৰত অলপ অসুবিধা হৈছে, কাৰণ কোঁৱৰপুৰৰ গেমন দলঙৰ তলেদি আনিব লাগিব, অপপকোৱা ৰাস্তা, গতিকে দীঘল এখন বাহনত লৈ অনাৰ কাৰণে বাহনখন সোমোৱাত অসুবিধা হৈছে। কাইলৈ হয়তো অলপ সৰু বাহনৰ ব্যৱস্থা কৰি আমি দিনৰ ভাগত আনিবৰ কাৰণে চেষ্টা কৰিম।